So hey guys, welcome back to my channel. Ki khabar apnalokor hokolo nichoy bhale ase moi to bahut beshi bhal karon aji finally ki koribo goiser ba mak khudhu ma aji kotja আজি একদম ঠিক কৰি থৈবে দাম পুরা বনাবো দি থৈবে এডভান্স পুরা আজি ফার্নিচার পুরা একদম ফাইনাল কৰি থৈম 50% এডভান্স দি থৈম মানে এনুকা না নকন বেলেগ আলি আছে তো আমাৰ জেঠিমাও আহি গৈছে বিয়া কাৰণে আৰু এইবোৰ লাইট দেখিছে না নাই কি জ্বলি আছে মানে এইবোৰ দেখিছে নে এইবোৰ কি এইবোৰ মানে বিয়া আৰু বুইছে এইবোৰ চাক দেউতাই কৰি আছে এতিয়া দেউতা যাব মই যাম আৰু সৰু দাদা যাব মাহত না যায় কাৰণ আইছে নহয় জেঠিমাহত আজি তো সেই কাৰণে আৰু যাব লগত দি আপোনালোকে ভাবিছে নেকি যে ময়ে অকল দিহতৰ মানে দিহেতে মোক জি দিব ময়ে অকল বজাৰ কৰি থাকো আমাৰ বস্তুবোৰত তাক নিনিও কিন্তু নহয় দি যাব বিচাৰা নাছিল কিন্তু মই কলো নাই তুমি বলা যিহেতু তোমালোকৰ ঘৰতে যাব বস্তুখিনি তো সিও পছন্দ কৰাটো মানে সিও পছন্দ কৰিব লাগিব হয় না নাই তো তাৰ মতেও হ'ব লাগিব ঘৰতে থাকিব দি মানে লাষ্ট কৰিছে নাযাও মই বলো নাই বলা তোমালোকৰ সব বস্তু মই নিজে কিনিছো তো আমাৰ বস্তু তুমি বলা তো এতিয়া জাম টিকলাও ৰেডি হৈ গৈছে নাই ই নাযায় যাবা হি নাযায় তো এতিয়া জলদি চাহকাপ খাব লাগে চাহকাপ দে মা দে যাও এতিয়া পাইছে 6টা ফাৰ্নিচাৰটো কেতিয়াবাই অৰ্ডাৰ দিব লাগিছিল এতিয়া দেৰি হৈ গৈছে বিয়ালে বেছি দিন নাই চাহটা মানে কি হ'ল সৰু দাদা ঘৰত নাছিল চবেই টিকলাই চুই দিব সৰু দাদা ঘৰত নাছিল সি অফিচৰ কামত কৰবালৈ গৈছিল তো সেইকাৰণে তাৰ কাৰণে ৰখোতে আমাৰ 2 সপ্তাহমান বেছি দেৰি হৈ গ'ল তো সি এতিয়া আহিলে ফাইনালি এতিয়া যাম অৰ্ডাৰ দিম কিমান মা বাজেট কিমানৰ ভিতৰত দিম বুলি ভাবিছ 5 লাখ 6 লাখ 7 লাখ নাই ইমানৰ নহয় অলপ কমৰ দামী ছোৱালীজনীয়ে দিছো আৰু এতিয়া দিলে অপেক্ষা হৈ আছে দি আহিলে আমি যাম আৰু বুইছে যাম আৰু এইবোৰ দেখিছে না লাইট জ্বলি আছে ধিমা বিয়াত কি লবা বাটৰ সেট লাগব নে লাগব তো আমাৰ মাছ ভাছোৱালিৰ বিয়া এই মানে মোক বিয়াত মৰম কৰে জেঠিমাহঁতে বুইছেলে সেইকাৰণে বিয়া বুলি একদম 3 মাহ আগতে আহি গৈছে 3 মাহ নাই আৰু 8 মাহ মান আছে 8 মাহ আগতে আহি গৈছে বিয়াত ডান্স কৰিব লাগিব কিয় আহি গৈছে কি আনিছা এই যাব লাগে সোনকালে দেৰি হৈছে দোকান বন্ধ হৈ যাব দাদা ৰখি আছে তলত মই জেলেপি খাবা নেকি আমাৰ ঘৰত আহাৰ কাৰণে অলপ বেছি ভদ্ৰ হৈ গৈছে লোৱা তোমাৰ কাৰণে লোৱা কি আনিছে চাৰব মই ভাল পোৱা বস্তু হয়নে চপ আনিছে চোন ৱাও টেষ্টি তো এতিয়া একাপ মানে দিক চাহ খাব দিওঁ সোনকালে সি আমাৰ কাৰণে চপ আনিছিল তাকো দিলোঁ খাব এতিয়া তো গাইজ আৰু এটা কথা আপোনালোকে নটিচ কৰিছেনে মোৰ স্কিনটো চাওকচোন আগতকৈ অকণমান জিলিকি উঠা নাই মানে অকণমান ব্ৰাইট হৈ থকা নাই নে মানে মই কেইদিন ইউজ কৰি আছোঁ কি ইউজ কৰিছোঁ এইটো মামা আৰ্থৰ উপটান ফেচ মাস্ক এইটো ইউজ কৰি আছোঁ খুব ভাল ৰিজাল্ট পাইছোঁ এইটোৰ প্ৰায় মই মানে আগতকৈ স্কিনটো বহুতখিনি মোৰ ব্ৰাইট হৈছে আৰু ইয়াতে আছে হালধিটো জানে আপোনালোকে কিমান ভাল আৰু তাতে মোৰ বিয়া তো বিয়াৰ কাৰণেতো মানে অকণমান হালধি আমি লগাই থাকিব লাগে প্ৰতিদিনে প্ৰায় ইউজ কৰিবই লাগে আৰু ইয়াতে আছে টাৰ্মেৰিক চেফ্ৰন আৰু এপ্ৰিকট অইল বিয়াৰ কাৰণে স্কিনটো এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰি আছোঁ আৰু এই উপটান ফেচ মাস্কটো আমাৰ স্কিনৰ কাৰণে বহুতখিনি কাম কৰে যেনেকৈ আমাৰ স্কিনত হোৱা টেনবোৰ ৰিমুভ কৰে পিম্পলছবোৰ ৰিমুভ কৰে পিম্পলছৰ ফলত হোৱা যিবোৰ ব্ৰাউন ব্লেক স্পট থাকে সেই স্পটবোৰ নাইকিয়া কৰে পিম্পলছৰ পিছত যিবোৰ মানে ৰৈ যায় স্পটবোৰ সেই স্পটবোৰ নাইকিয়া কৰে ছানবাৰ্ণ নাইকিয়া কৰে আমাৰ স্কিনৰ পৰা কাৰণ ইয়াতে আছে হালধিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আৰু এটা সৰুকৈ এডভাইচ কৰোঁ আপোনালোকক যেতিয়া আপোনালোকে ফেচত যিকোনো ফেচ পেকে হওক ফেচ মাস্কেই হওক ইউজ কৰে তেতিয়া নেকটো কভাৰ কৰিবলৈ নাপাহৰিব নেকটো সদায় কভাৰ কৰিব প্ৰডাক্টবোৰ পেৰাবিন ফ্ৰী হয় সিলিকন ফ্ৰী হয় মেডিকেলি টেষ্টেড ডাৰ্মাটলজিকেলি টেষ্টেড আৰু মামা আৰ্থে যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে আৰু যদিহে আপোনালোকে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা এইটো লয় তেন্তে দৰ্শনা 2022 এই কুপন কোডটো যদি ব্যৱহাৰ কৰে তেন্তে মামা আৰ্থৰ অফিচিয়েল এপ আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা 20% ডিছকাউণ্ট পাব আপোনালোকে আৰু এই প্ৰডাক্টটো এমেজন নাইকা ফ্লিপকাৰ্ট পাৰ্পল মামা আৰ্থৰ অফিচিয়েল এপ অফিচিয়েল ৱেবছাইট সকলোতে এভেইলেবল পাব আৰু মামা আৰ্থৰ এটাই লক্ষ্য 2020 পৰা 2025 ভিতৰত 1 মিলিয়ন ট্ৰী মানে গছপুলি ৰোপণ কৰা তো সেয়েহে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট বা অফিচিয়েল এপৰ পৰা যেতিয়া আমি প্ৰডাক্ট বাই কৰোঁ তেতিয়া প্ৰত্যেকটো অৰ্ডাৰতে একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু সেই গছপুলিটো আমাৰ প্ৰডাক্টৰ লগত লিংক কৰিব তো গোটেইবোৰ লিংক আছে ডেছক্ৰিপশ্যন বক্সত যদি এক্সট্ৰা ডিছকাউণ্ট লাগে দৰ্শনা 2022 মাৰক এতিয়া মই যাব লাগে দেৰি হৈছে বাই বলক তাত গৈ লগ পাই আছোঁ বলক কি পাওঁ চাওঁ কি পাওঁ মানে ডিজাইনবোৰতো লৈছে মই কাষ্টমাইজ কৰিম আৰু ৰেডিমেড নিকিনো কাষ্টমাইজ কৰিম লাষ্টত যাই কিনে কাষ্টমাইজে হ'ল আৰু ৰেডিমেড বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ আৰু ৰেডিমেডটো বুজিছে কাষ্টমাইজ
ফাইনেলি গাড়ী আহি পালোঁ সেয়া দাদা দেউতা এইবোৰ পিছফালে আছে দি এইটো লোৱা আহি গ'লোঁ ভিতৰত বাবু বিয়া লাগি গৈছে সঁচাকৈ বিয়া লাগি গৈছে কাৰণে মানে ফাৰ্ণিচাৰে মেইন দিয়কচোন মানে ফাৰ্ণিচাৰ যেতিয়া অৰ্ডাৰ দিলোঁ মানে বিয়া আহিলে আৰু চব চাপিলে আমাৰ দেৰিয়ে হ'ল অকণমান দিওঁতে ন তো এতিয়া ডিজাইনছবোৰ দিব লাগে অঁ এয়া এইবোৰ বনাই আছে বিয়াৰে হয় এইবিলাক বনাই আছে এইবিলাক কিয় এইবিলাক এইফালে বনাই আছে মানে দাদা আৰু দেউতা আহিছে ন মই ইমান চোৱা মেলা কৰা নাই মানে আৰু আমাৰ দাদা আৰু দেউতা থাকিলে হ'ল আৰু নে কি সিহঁতেই ভালকৈ পাৰে আৰু আমি আৰু দুটা এনেই লগত আহিছোঁ আৰু দোকান মানে দেখাই দিছোঁ ডিজাইনটো মই দিম বাট কাঠ কি আলোচনা কৰিব সেইবিলাক চব আৰু দেউতা আৰু দাদাৰ হাততে দিছোঁ এইখনো এখন বিচনা বনাই আছে এইখন কাৰোবাৰ বিয়াৰে অৰ্ডাৰ বোলে এতিয়া আমি ইয়াতে চিলেক্ট কৰোঁ মানে মোৰ বিচনাখনৰ হেডৰ ফালে যোনটো ডানলপ দিম তাৰে কি কালাৰ লাগে চুজ কৰিব দিছে গোটেইখিনি ভাল লাগিছে লাইট কালাৰটো মোৰ ভাল লাগে লাইট কালাৰ দিবৰ মন কিন্তু লাইট কালাৰ সোনকালে লেতেৰা হৈ যায় তো চাওঁ ৰ'বচোন কোনটোনো দিওঁ এতিয়া ডিজাইনবোৰ গোটেইবোৰ দেখালোঁ দাদাক এয়া দাদাৰ দোকান আহিছোঁ এতিয়া মানে অৰ্ডাৰটো দিম আৰু বুজিছে দিবলৈ গৈছোঁ ইয়াতে এতিয়া কাপোৰৰ ডিজাইনবোৰ চাই আছোঁ মানে কুশ্যন চুশ্যন যেনেকুৱা লাগিব আৰু কেনেকুৱা হ'ব কি হ'ব সেইখিনি দি আছোঁ ফাইনেল হ'ল वो अच्छा वो जो डायरेक्ट बड़ा निकलता है उसमें जाके कितना लोग जाना पड़ता है हाय बाबू गौशाला निकल हाय बाबू हां তো গাইজ আমি অৰ্ডাৰ দিলোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ ফাইনেলি কামখিনি হ'ল কিমান কি লৈছে এইবোৰ ঘৰত যাই কৈ আছোঁ মুঠতে এতিয়া দেৰিয়ে হ'ল কওঁতে পইচা অকণমান এডভান্স দি দিলোঁ ইয়াতে তো গাইজ এয়া আমি ঘৰ আহি পালোঁ আজি কিবাকৈ অকণমান মাথাৰ হেডেকটো অকণমান কমিছে কিবাকৈ ফাইনেলি অৰ্ডাৰ দিলোঁ নহ'লে সদায় ডিজাইন মোৰ চেঞ্জ হৈ থাকে সদায় বেলেগ নতুন পচন্দ লাগে আজি ফাইনেলি চব ডিচাইড কৰি কি বনাব দিম কি নিদিম কিমান দাম হ'ব গোটেইখিনি দিলোঁ আৰু ইমান দাম বাঢ়িছে বস্তুবোৰৰ কেনেকৈ মানে বিয়াখন পাতিবৰ কাৰণে মানে একদম সহজ কথা নহয় দেই তাতো ছোৱালীৰ বিয়া আৰু খৰচ তো যিমান পাৰেতো কমত ট্ৰাই কৰিছোঁ মানে যিমান পাৰি কমত কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ মই ল'ম চফা অৰ্ডাৰ দিলোঁ চফাৰ লগত ডিভান দিছোঁ তাৰপিছত চেণ্টাৰ টেবুল এখন দিছোঁ 3x3 চাইজৰ হ'ব চাগে চেণ্টাৰ টেবুলখন তাৰপিছত চফাখিনি অকণমান কাঠৰে দিছোঁ মই পুৰা চেগুন কাঠত দিছোঁ হেৰি দিছোঁ ডাইনিং দিছোঁ 6 ছিটাৰৰ ডাইনিং দিছোঁ আৰু তাৰ লগত দিছোঁ বেড এখন দিছোঁ বেডখন চেগুন কাঠৰে হয় আৰু যিটো হেড চাইডটো তাতে ডানলপ টাইপৰ বনাই দিছোঁ তাৰপিছত এতিয়া হ'ল দামটো এডভান্স অকণমান দিলোঁ বাৰু আমি 30,000 মান দিলে চাগে দেউতাই এডভান্স দিলোঁ মানে ধৰক 3 লাখ মানৰ ভিতৰত 3 লাখ মানৰ ভিতৰত আহি যাব আৰু মোক কমাই ডেলিভাৰী চাৰ্জ এইবোৰ ফ্ৰীতে কৈছে মানে কি ফ্ৰীতে দিছে আৰু ডেলিভাৰী চাৰ্জটো সেইটো লোৱা নাই যিহেতু ইয়াতে ওচৰতে হয় বেটাপাৰা আৰু লখৰাৰ ফালে হয় যোনটো আমি ইণ্ডাষ্ট্ৰীত গৈছোঁ মানে গণেশপাৰাৰ পৰা চিধা ৰাস্তা দি গৈ থাকিলে লখৰা নাপাওঁতে পায় আৰু লখৰা নহয় গড়চুক চাৰিআলি নাপাওঁতে পায় তাতে হেৰিটো তো সেয়া আৰু আপোনালোকে গম পালে যে মানে 3 লাখৰ ভিতৰত হোৱাকৈ কৰিছোঁ আৰু গোটেইখিনি আৰু গোটেই বস্তু লোৱাও নাই চফা ডাইনিং আৰু হেৰিটো বেডটো লৈছোঁ তাৰপিছত আমাৰ সেইটোৱে আৰু ধৰক আপুনি এতিয়া ধৰক কম ৰেঞ্জৰো পায় বেছি ৰেঞ্জৰো পায় ধৰক এটা এভাৰেজো পায় যোনটো বেয়াও নহয় একদম মানে বস্তুটো ভাল হয় দামো পূৰা এটা হেৰিত আহি যায় এভাৰেজ এটা দামৰ ভিতৰত আহে বস্তুখিনিও প্ৰডাক্টখিনিও ভাল সেইটোৱে চাইছোঁ একদম ৰয়েল বস্তু এটা লৈছোঁ তেনেকুৱাও নহয় বা একদম যে বেয়া কাঠৰ লৈছোঁ সেইটো নহয় চেগুন কাঠৰে লৈছোঁ গোটেইখিনি আহি গৈছে আমাৰ বিয়াৰ বজাৰ এইবিলাক দেখিছে না এভৰিডে এইবিলাকে দি আপোনালোকক চাহ খুৱাম এয়া আশীৰ্বাদ এটা নে কি মা নাই এনে কৈছোঁ দেই এইটো আমাৰ মাহৰ বজাৰৰ বস্তু আহিছে জেঠিমা বিয়াৰ বজাৰ আহি গৈছে আৰু জেঠিমা আহি গ'ল আৰু বিয়ালৈকে যাব নিদিওঁ আৰু তোমাক বুজিছা নে নাই থাকিব লাগিব তোমাক যদি কাপোৰ লাগে যদি পাটৰ কাপোৰ লাগে তুমি আজিৰ পৰা থাকিব লাগিব আৰু ঘৰত যাব নোৱাৰা 2 মাহ থাকক 3 মাহ থাকক বিয়ালৈ জেঠিমাক এইবাৰ ৰাখি দিছোঁ আৰু নে কি তো সেয়া
ভাল লাগে ন যেতিয়া মানে মই মানে কি আমাৰ আইতা বা জেঠিমা খুব ভাল পাওঁ কিন্তু আইতা বাৰু আমাৰ ঢুকাই থাকিলে দেউতাৰ মা দেউতাকটো দেখাই নাই আৰু মাৰ মায়ে আছিল আমি দেখোঁতে মাৰ মাক আছিল বেলেগ কোনো আমাৰ ককা আইতা নাছিল কিন্তু মাৰ মাক গৰাকীও ঢুকাই থাকিলে আমাৰ আইতাও ঢুকাই থাকিলে খুব মানে কি আৰু আইতা ঢুকোৱাৰ সময়ত খুব দুখ লাগিছিল মানে এগৰাকী আইতা আছিল তাকো ঢুকাই থাকিল এতিয়া মাথো দেউতাৰ বায়েক বুলিবলৈ জেঠিমা দুগৰাকী আছে এয়া হ'ল সৰু জেঠিমা আৰু এগৰাকী ডাঙৰ জেঠিমা আছে এই জেঠিমাহঁতকে মানে খুব ভাল লাগে আৰু আইতা টাইপৰ খুব মৰম কৰে তো বিয়া বুলি ক'লে ঘৰ চৰ ভৰি থাকিলে অকণ ভাল লাগে ন কিন্তু আমাৰ বিয়াখন মানে ঘৰত নহয় ন সেইটো এটা দুখ আৰু ঘৰৰ পৰা বিয়া হ'লে যোনটো ফূৰ্তি ন সেই ফূৰ্তি মানে ভৱনত কেতিয়াও নাই হয়নে মা হয়নে মা ঘৰত যোনটো ফূৰ্তি ন ঘৰত যোনটো বিয়াৰ ফূৰ্তি সেইটো ভৱনত নাই হয়নে ঘৰত হ'লে বেংক পাৰ্টি মাতিলোঁ হয় কিবা কৰিলোঁ হয় সেইবোৰ নাই বিয়াত কাপোৰ লাগিব নে নাই এইটো আমাৰ টিকলু মেকুৰীটো ইয়াক দেখিছে নাই ঐ চ বিয়াত কাপোৰ লাগিব নেকি তোক কাপোৰ লাগিব নেকি আৰু নেক্সট ধুনীয়া ভিডিঅ' আহি আছে বিয়াৰ কি কৰোঁ হাই দি দে ববিতা এয়া আমাৰ ববিতা বাই ভিডিঅ'টোৰ পৰা বাই যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব বেল ঘণ্টিটো বজাই দিয়ক আৰু এনেকৈ লাইক এটা কৰি দিয়ক কাৰণ ভিডিঅ'টো ধুনীয়া হৈছে ন আজি তো লাইক এটা কৰি দিব তো বাই আৰু ইনষ্টাগ্ৰামত আছোঁ গ্লেম গাৰ্ল দৰ্শনা আৰু ফেচবুকত আছোঁ গ্লেম গাৰ্ল দৰ্শনা চব গ্লেম গাৰ্ল দৰ্শনা চবতে একে দিছোঁ কাৰণ তেতিয়া আপোনালোকৰ মনত থাকিব তো আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাম বহুত ক'লোঁ এতিয়া ফ্ৰেছ হওঁ আৰু শুই যাওঁ বাই গুড নাইট চুইট ড্ৰিমছ